সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত টাই পাই দাহ কৰিলে পুত্ৰলিকা সামাজিক মাধ্যম ফেচবুকত সাংবাদিক মনোজ গোস্বামী কৰা বিতৰ্কিত পোষ্টক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ আৰু এবাৰ টাই পাই নগৰৰ মাজমজিয়াত গোস্বামীৰ পুত্ৰলিকা দাহ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত মনোজ গোস্বামীৰ প্ৰতিকৃতি দাহ কৰি মনোজ গোস্বামী গো বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তুলিছে টাই আহোম যুৱ পৰিষদে সাংবাদিক মনোজ গোস্বামীয়ে ফেচবুকত নৃশংস অত্যাচাৰী নিৰ্পেটিকুল বুলি বিভ্ৰান্তিমূলক পোষ্ট কৰি হেয়ৰ প্ৰতিপূৰ্ণ কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে বুলি মন্তব্য টাইপাৰ নেতৃত্বৰ আৰু অতি সোনকালে মনোজ গোস্বামীয়ে ক্ষমা নুখুজিলে টাইপাই মনোজ গোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ এটাছাম ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনে সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী